নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। কিয়নো আজি 4টাকৈ নতুন আঁচনি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে, আৰু লগতে চৰকাৰী ঘৰ যিসকলে পোৱা নাই তেওঁলোকৰ বাবে আহি গ'ল ভাল খবৰ। আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, আৰু ইয়াৰ লগতে যিসকল আত্মসহায়ক মহিলা আছে আৰু যি অৰুণোদয় আঁচনি আছে নতুনকৈ ফৰ্ম প্ৰকাশ কৰিব, আৰু ইয়াৰ লগতে 10 তাৰিখে লাখ লাখ হিতাধিকাৰী একাউণ্টত সোমাই দিব টকা। আজিৰ প্ৰথমটো খবৰ হৈছে এটা ভাল খবৰ। ই শ্ৰমিক কাৰ্ডত পঞ্জীকৃত আৰু দুৰ্ঘটনাত মৃত্যু হোৱা বা অক্ষমতা হোৱা অসংগঠিত শ্ৰমিকলৈ আৰ্থিক সাহায্য প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। যদি ই শ্ৰমিক কাৰ্ড আছে তেন্তে আপোনালৈ আগবঢ়াব 2 লাখকৈ টকা। দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকলৈ 2 লাখ টকা প্ৰদান কৰিব, আৰু অক্ষম হোৱা শ্ৰমিকলৈ 2 লাখ টকা প্ৰদান কৰিব, আৰু 1 লাখ টকা লাভ কৰিব যি শ্ৰমিক কাৰ্ড আছে। শ্ৰমিক কাৰ্ড থকা সকলে এইকেইটা ক্ৰাইটেৰিয়াত কিন্তু থাকিব লাগিব, অৰ্থাৎ 3টা ফেজত টকা লাভ কৰিব। দুৰ্ঘটনাত যদি কোনো মৃত্যু হয় তেনে ক্ষেত্ৰত 2 লাখ টকা, আৰু যদি দৃষ্টিহীন ক্ষমতা হৈ যায় তেনে ক্ষেত্ৰত 2 লাখ টকা পাব, আৰু এটা চকু যদি দৃষ্টিহীন হয় তেনে ক্ষেত্ৰত 1 লাখ টকা লাভ কৰিব। পৰৱৰ্তী খবৰটো হ'ল চৰকাৰী ঘৰক লৈ বাইদেউগৰাকী এজনীয়ে ভালকৈ বুজাই দিছে কেনেকৈ আবেদন কৰিব লাগিব আৰু কি কি নথি লাগিব। আপুনি শুনি লওক। পকী ঘৰ নথকা সকলোৱে পাব এখনকৈ পকী ঘৰ। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, সবিশেষ জানিবলৈ ভিডিঅ'টো এতিয়াই এটা শ্বেয়াৰ কৰক। PM আৱাস যোজনাৰ সুবিধা কোনে কোনে পাব চাওক। আবেদনকাৰী বয়স 18 বছৰ বা তাতকৈ অধিক হ'ব লাগিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবলৈ ভাৰতীয় নাগৰিক হ'ব লাগিব। যদি বাৰ্ষিক আয় 1.8 লাখ টকা পৰ্যন্ত হয় তেন্তে পৰিয়ালটোৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিব পাৰিব। পকী ঘৰ থাকিলে ঘৰৰ বাবে আবেদন কৰিব নোৱাৰিব। পৰিয়ালৰ কোনো সদস্যই চৰকাৰী চাকৰি কৰিব নোৱাৰিব। ঘৰত 4চকীয়া বাহন থাকিলে আবেদন কৰিব নোৱাৰিব। কেনেকৈ আবেদন কৰিব চাওক। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিবলৈ তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰক। প্ৰথমে PMAY ৱেবছাইট pmays.gov.in ত লগ ইন কৰক। মূল পৃষ্ঠাত নাগৰিক মূল্যায়ন বিকল্পত ক্লিক কৰক আৰু ড্ৰপ ডাউন মেনুৰ পৰা অনলাইনত ক্লিক কৰক। পৰৱৰ্তী পৃষ্ঠাত আপোনাৰ আধাৰ নম্বৰ আৰু নাম সুধিব। সবিশেষ পূৰণ কৰি চেকত ক্লিক কৰি আপোনাৰ আধাৰৰ সবিশেষ পৰীক্ষা কৰক। PMAYৰ বাবে সকলো বিৱৰণ পূৰণ কৰাৰ পিছত কেপচাৰটো দিয়ক আৰু ছাবমিট বুটামত ক্লিক কৰক। তাৰ পিছত পপ আপ আহিব যে আপোনাৰ PMAY অনলাইন আবেদন সম্পূৰ্ণ হৈছে। পৰৱৰ্তী খবৰটো হৈছে ডাঙৰ খবৰ। নতুনকৈ প্ৰতি সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। হয়, যিসকলে অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকৰ বাবে আহি গ'ল ভাল খবৰ। পৰৱৰ্তী ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা ছাৰে ডাঙৰ সিদ্ধান্ত লৈছে। নতুনকৈ প্ৰতি সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব এই অৰুণোদয় আঁচনিৰ ফৰ্ম। ইয়াক অৰুণোদয় 3.0 নামেৰে জনাজাত হ'ব। হয়, নতুনকৈ অৰুণোদয় 3.0 বাবে আবেদন কিন্তু কৰিব লাগিব, আৰু তাৰো কিন্তু ফৰ্ম প্ৰকাশ পাব। অৰুণোদয় 3.0 বাবে আবেদন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। 1 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ এই 3.0 আঁচনিৰ টকা। ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব অৰুণোদয় আঁচনি। যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব এই অৰুণোদয় আঁচনিৰ ধন। হয়, ৰেচন কাৰ্ড থাকিলে এতিয়া ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। ৰেচন কাৰ্ডৰ আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব। ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড কিন্তু লিংক থাকিব লাগিব, নহ'লে কিন্তু অৰুণোদয় আঁচনিৰ টকা নাপাব। অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে লাভ কৰিব ধন চাওক। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। হয়, অৰুণোদয় আঁচনিৰ বাবে কিন্তু 1250 টকা অহা মাহৰ পৰা সোমাব। তাৰ লগতে বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব। তাৰ লগতে বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্ট যোগে। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। হয়, 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন, আৰু প্ৰতি মাহৰ 10 তাৰিখ দিনা যিহেতু হিতাধিকাৰীসকলৰ একাউণ্টত ধন জমা কৰি দিয়ে, আৰু তাৰ বাবে কিছুমান গাইডলাইন বান্ধি দিছে। যদিহে আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই শীঘ্ৰেই কৰি লওক। হয়, যদি KYC কৰা নাই শীঘ্ৰেই কৰিব লাগিব। যদি আপুনি অহা মাহত টকা পাব বিচাৰিছে তেন্তে এতিয়াই এইকেইটা আপুনি কাম কৰি লওক, কিয়নো KYC যদি নকৰে তেন্তে লাভ নকৰিব টকা। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। পান কাৰ্ড, আধাৰ কাৰ্ড দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংকৰ
একাউণ্ট নম্বৰ হয় আপুনি অতি শীঘ্ৰে বেংকত গৈ এইসমূহ কাম কৰি লওক কিয়নো বেংক একাউণ্টত পেন আৰু আধাৰ লিংক হোৱাৰ পিছতহে আপোনালৈ OTP আহিব আৰু ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব যে একাউণ্টত ধন জমা হ'ব